আমি বহু লোকে বহু ক্ষেত্ৰত ষ্ট্ৰং আৰু প্ৰেক্টিকেল হোৱাৰ কামনা ৰাখোঁ। সেই কামনাৰ ভিত্তিতেই ষ্ট্ৰং আৰু প্ৰেক্টিকেল হোৱাৰ নামত বিভিন্ন পদক্ষেপ লৈ থাকোঁ। বৰ তৎপৰ হৈ পৰোঁ ষ্ট্ৰং আৰু প্ৰেক্টিকেল হোৱাৰ ক্ষেত্ৰত। কিন্তু অধিক ক্ষেত্ৰত আমি বহু লোকে ষ্ট্ৰং হোৱাৰ নামত বিভিন্ন অজুহাত আৰু ধৰণেৰে শোষণকাৰী হৈ পৰোঁ আৰু প্ৰেক্টিকেল হোৱাৰ নামত বিভিন্ন অজুহাত আৰু ধৰণেৰে সস্তীয়া প্ৰবঞ্চনাৰ খেল দেখুৱাই থাকোঁ। সেইবোৰকেই ষ্ট্ৰং হোৱা আৰু প্ৰেক্টিকেল হোৱা বুলি ভাবি থাকোঁ আৰু তেনে কৰি আনকেই নহয় প্ৰধানকৈ নিজক সংকীৰ্ণতাৰ কাৰাগাৰত সুমুৱাই ৰাখোঁ, কামনাৰ গোলামীৰ মাজত সুমুৱাই ৰাখোঁ আৰু পতনৰ দিশে অগ্ৰসৰ হৈ গৈ থাকোঁ। যদি ষ্ট্ৰং আৰু প্ৰেক্টিকেল হ'ব বিচাৰোঁ বিবেকী অৰ্থত, আমি আত্মজ্ঞানৰ এক যাত্ৰা আৰম্ভ কৰিব লাগিব প্ৰথমে। কাৰণ যদি আমি নিজকেই নাজানো, আত্মজ্ঞানেই নাৰাখোঁ সঠিক অৰ্থত, বিভিন্ন ভ্ৰান্ত ধাৰণাৰ গোলাম হৈ থাকিম। ফলত ষ্ট্ৰং আৰু প্ৰেক্টিকেল হোৱাৰ নামত কেৱল আনকেই নহয় প্ৰধানকৈ নিজক ঠগি থাকিম। বিবেকী অৰ্থত ষ্ট্ৰং আৰু প্ৰেক্টিকেল হ'বৰ বাবে নিজক জানিব লাগিব, নিজক বুজিব লাগিব, অৰ্থাৎ এক বিবেকী আত্মজ্ঞানৰ যাত্ৰা আৰম্ভ কৰিবই লাগিব। শৰীৰ, মন আৰু সংসাৰকেই প্ৰকৃত পৰিচয় বুলি ভাবি নাথাকি, সেইবোৰকেই সত্য বুলি ভাবি নাথাকি, সেইবোৰৰ সত্যতাক প্ৰশ্ন কৰি, সেইবোৰৰ মিথ্যা স্বৰূপ দেখা পাই প্ৰকৃত অৰ্থত সত্য কি হয় সেই দিশে গতি কৰিব লাগিব। তেতিয়াহে ষ্ট্ৰং আৰু প্ৰেক্টিকেল হ'ব পাৰিম আমি বিবেকী অৰ্থত, আৰু নিজক জানিব পাৰিম, নিজৰ সত্যতাক জানিব পাৰিম, আৰু তাৰ জৰিয়তে পৰম সত্য কি হয় গম পাম। তাকেই নকৰি সাংসাৰিকতাৰ সংকীৰ্ণতাত সোমাই থাকি, শৰীৰ আৰু মনক পৰম সত্য বুলি গণ্য কৰি থাকি, তথাকথিত ষ্ট্ৰং আৰু প্ৰেক্টিকেল হোৱাৰ যি প্ৰয়াস কৰা হ'ব আমাৰ দ্বাৰা মানুহ হিচাপে, সেইবোৰ প্ৰবঞ্চনাৰ গোলামী হ'ব। আনকেই নহয় নিজকো বন্দী কৰি ৰাখিম সংকুচিত মানসিকতাৰ কাৰাগাৰত। যিমান সোনকালেই বুজি পাওঁ সিমানেই ভাল আমাৰ সকলোৰে বাবে।